মঞ্চত আসন অলংকৃত কৰা ভাৰতীয় এথলেটিক্স ফেডাৰেশ্যনৰ উপসভাপতি তথা অসম অলিম্পিক সন্থাৰ সন্মানীয় সম্পাদক লক্ষ্য কোঁৱৰ দেৱ, এইমাত্ৰ আপোনালোকৰ আগত কবিতা আবৃত্তি আৰু নিজৰ কবিতা পাঠ কৰি দুআষাৰ বক্তব্য ৰখা অসম কবি সন্মিলনৰ কাৰ্যনিৰ্বাহক সদস্য তথা এই অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী মনোৰঞ্জন বৰগোহাঁই, মঞ্চত আসন অলংকৃত কৰা আটাচুৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁই ডাঙৰীয়া, এই অঞ্চলৰ আন এগৰাকী বিশিষ্ট ব্যক্তি মোহন মৰাণদে, মঞ্চত আসন অলংকৃত কৰা বিশিষ্ট ব্যক্তিসকল, এই অঞ্চলৰ অভিভাৱক অভিভাৱিকাসকল, এই বিদ্যালয়খনৰ প্ৰধান শিক্ষককে প্ৰমুখ্য কৰি সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, সাংবাদিক বন্ধুসকল আৰু শেষত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে মই সকলোকে আন্তৰিক শ্ৰদ্ধা শুভেচ্ছা আৰু মৰম যাচিছোঁ। তালপথাৰ জাতীয় বিদ্যালয়ৰ উদ্যোগত আৰু স্থানীয় ৰাজ্যৰ সহযোগত তালপথাৰ জাতীয় বিদ্যালয়ৰ যি ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু শিল্পী দিৱস দুদিনীয়া কাৰ্যসূচীৰে ইয়াত আয়োজন কৰা হৈছিল। আজি অন্তিমটো কাৰ্যসূচী। মোৰ সন্দৰ্ভত আপোনালোকৰ আগত ইতিমধ্যেই যি ধৰণেৰে দুই এটা কথা কোৱা হৈছে বা লক্ষ্য কোঁৱৰেও যি ধৰণে কৈছে, মই তেনেকুৱা ব্যক্তি নহয়। মনোৰঞ্জন দা বা লক্ষ্য গোহাঁয়ে আপোনালোকৰ আগত সংবাদ জগতৰ উজ্জ্বল নক্ষত্ৰ বুলি কৈছে। মই কেতিয়াও অসমৰ সংবাদ জগতৰ উজ্জ্বল নক্ষত্ৰ বুলি ভবা নাই আৰু মই হোৱাও নাই। মই আপোনালোকৰ মাজলৈ আহিছোঁ আপোনালোকৰ মাজৰে এজন সাধাৰণ তেনেই নিমিত্ত ব্যক্তি মাত্ৰ গণ্য কৰি, আৰু যি দুআষাৰ মই কথা ক'ম আপোনালোকৰ মাজৰে এজন বুলি ধৰিহে সেই কথাখিনি ক'ম। কোনো মুখ্য অতিথি বা কোনো মুখ্য সম্পাদক হিচাপে মই আপোনালোকৰ মাজলৈ অহা নাই, সেই কথাটো স্পষ্টকৈ মই কওঁ। আৰু মই যিমানবিলাক শিক্ষানুষ্ঠানলৈ গৈছোঁ, বিশ্ববিদ্যালয়ৰ পৰা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি একেবাৰে প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানলৈকে আপোনালোকৰ ইয়াতো সেই শিক্ষানুষ্ঠানসমূহত কোৱা দুই এটা কথা মই ক'ম। প্ৰথম কথা, এই যে তালপথাৰ জাতীয় বিদ্যালয় আজি ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, আজিৰ পৰা সেই ৭ বছৰৰ পূৰ্বে যিকেইজন মহান মনীষীয়ে বা যিকেইজন চিন্তানায়কে ইয়াত জ্ঞানৰ পোহৰ বিলাবৰ কাৰণে এই জাতীয় বিদ্যালয়খন প্ৰতিষ্ঠাৰ চিন্তা কৰিছিল, তেখেতসকলক মই অন্তৰৰ পৰা শ্ৰদ্ধা যাচিছোঁ আৰু এই মুহূৰ্তত আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমত আজিৰ পৰা ২৭ বছৰৰ পূৰ্বে এই জাতীয় বিদ্যালয় চিন্তাটোৰ প্ৰথম উন্মেষ ঘটিছিল। গুৱাহাটীৰ কেইগৰাকীমান নমস্য ব্যক্তি গোট খাই অসমৰ শিক্ষাৰ জগতখনত এক নতুন পোহৰ বিলাবৰ কাৰণে সেই সময়ত তেখেতসকলে চিন্তা কৰিছিল, আৰু তেখেতসকলৰ সেই চিন্তাৰ ফচল হিচাপেই গুৱাহাটীত প্ৰথমখন জাতীয় বিদ্যালয়ৰ জন্ম হৈছিল। আৰু সেই জাতীয় বিদ্যালয়ৰ যিটো উন্নতি, প্ৰত্যেক বছৰে সেই জাতীয় বিদ্যালয়ে নিজকে প্ৰগতিৰ পথত যি ধৰণে আগুৱাই নিলে, তাৰেই ফলশ্ৰুতিত আজি আমাৰ অসমখনত সেই জাতীয় বিদ্যালয়ৰ আৰ্হিত প্ৰায় ১২০০ জাতীয় বিদ্যালয় জন্ম হ'ল। আৰু মই ভাবোঁ অসমৰ বিভিন্ন প্ৰান্তত থকা অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত যিমানবিলাক বিদ্যালয় সৃষ্টি হৈছে বা স্থাপন হৈছে, সেই বিদ্যালয়সমূহৰ ভিতৰত এইখন জাতীয় বিদ্যালয়ৰ অন্যতম। এতিয়া কথা হ'ল, এই জাতীয় বিদ্যালয়বিলাক এনেকৈ লাহে লাহে প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰাৰ মূলতে কি কাৰণ থাকিব পাৰে? এই অঞ্চলততো বহুত চাগৈ চৰকাৰী বিদ্যালয় আছে, তাৰপিছতো এই জাতীয় বিদ্যালয়খনৰ ওপৰত আপোনালোকে আস্থা আৰু বিশ্বাস কিয় অটুট ৰাখিছে? এইটো এটা ডাঙৰ কথা। মই
ইয়াৰ প্ৰধান শিক্ষকৰ পৰা আৰম্ভ কৰি প্ৰত্যেকগৰাকী শিক্ষক কৰ্মচাৰী অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীক মই অনুৰোধ কৰিম যে চৰকাৰী মাধ্যমৰ বিদ্যালয় থকাৰ পিছতো ইয়াত যে আপোনালোক একগোট হৈছে এনেই হোৱা নাই ইয়াৰ এক নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আছে অভিভাৱকসকলে চৰকাৰী বিদ্যালয়লৈ নপঠিয়াই ইয়াত নিজৰ সন্তানক যিসকলে পঢ়ুৱাইছে বা ইয়াত নপঢ়ুৱা হয়তো এই অঞ্চলৰ বিভিন্ন স্থানীয় জনতা আপোনালোক ইয়াত থাকিব পাৰে মই আপোনালোককো কৈছোঁ আমাৰ ৰাজ্যখনত তিনি ধৰণৰ বিদ্যালয় আছে এক চৰকাৰী বিদ্যালয় দুই ৰাজহুৱা খণ্ডৰ বিদ্যালয় আৰু তিনি সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ডৰ বিদ্যালয় চৰকাৰী বিদ্যালয়বিলাকক বাদ দি বাকি যি দুই ধৰণৰ বিদ্যালয় এক ৰাজহুৱা খণ্ডৰ আৰু এক ব্যক্তিগত খণ্ডৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয়বিলাক বহু মানুহ গোট খাই একেলগে ৰাজহুৱা প্ৰতিষ্ঠান হিচাপে গঠন কৰে আৰু তেওঁলোকে পৰিচালনা কৰে আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাক কোনোবা এজন মালিক থাকে সেই মালিকজনে কৰ্মচাৰী নিয়োগ কৰে শিক্ষক শিক্ষয়িত্ৰী নিয়োগ কৰে তেওঁ এক ব্যৱসায়িক দৃষ্টিভংগী এটা লৈ সেই কামটো কৰে আৰু সেইবিলাকক আমি সম্পূৰ্ণৰূপে ব্যক্তিগত বিদ্যালয় বুলি কওঁ এই ৰাজহুৱা খণ্ডৰ আৰু এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকৰ আমাৰ ৰাজ্যখনত যদি আমি চাওঁ চৰকাৰী বিদ্যালয়তকৈ লাহে লাহে প্ৰত্যেক দিনেই গুৰুত্ব আৰু মহত্ব বৃদ্ধি পাবলৈ ধৰিছে কিন্তু একেটা সময়তে আমাৰ চৰকাৰবিলাকে চৰকাৰী বিদ্যালয়ৰ উন্নতিৰ কাৰণে প্ৰত্যেক বছৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতেই কওক মধ্যাহ্ন ভোজন দিয়াৰ ক্ষেত্ৰতেই কওক শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতেই কওক বিভিন্ন ধৰণৰ আমাৰ চৰকাৰবিলাকে বিগত সময়ত পদক্ষেপ লৈ আহিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ ওপৰত মানুহৰ যিটো আস্থা আৰু বিশ্বাস সেই আস্থা আৰু বিশ্বাসটো চৰকাৰী বিদ্যালয়ৰ ওপৰত আজিও আমি ঘূৰাই দিব পৰা নাই ইয়াৰ মূল কাৰণ কি ইয়াত যিসকল অভিভাৱক আছে যিসকল শিক্ষক আছে আৰু যিসকল এই অঞ্চলটোৰ সচেতন ব্যক্তি আছে মই আপোনালোকৰ জ্ঞাতাৰ্থে সেই কথাটোৱে ক'ব বিচাৰোঁ যে এখন বিদ্যালয় স্থাপন কৰাটো ইমান সহজ কথা নহয় তাতোতকৈ বেছি জটিল কথা সেই বিদ্যালয়খন স্থাপন কৰাৰ পিছত আগুৱাই লৈ যোৱাটো ডাঙৰ প্ৰত্যাহ্বান আজি চৰকাৰী বিদ্যালয়বিলাকৰ প্ৰতি সেই প্ৰত্যাহ্বানটোৱে আহিল আপুনি মই আমি গম নোপোৱাকৈ এক সেই প্ৰত্যাহ্বান আনিলে চৰকাৰে নিজে কৰবাত আৰু দুই সেই প্ৰত্যাহ্বান আনিলে আপোনাৰ মোৰ দৰে একাংশ সমাজৰ ব্যক্তিয়ে আজি চৰকাৰী মাধ্যমৰ বিদ্যালয় ধ্বংসযোগ্য হোৱাৰ মূলতেই দায়ী বহুত শিক্ষক ক'ব নাপায় ইয়াতো কোনোবা চৰকাৰী বিদ্যালয়ৰ শিক্ষক থাকিব পাৰে মই আপোনালোকক একেটা শাৰীত থৈ মই কোৱা নাই বহুত এনেকুৱা প্ৰধান শিক্ষক চৰকাৰী বিদ্যালয়ত আমি দেখিবলৈ পালোঁ যি নিজৰ সন্তানক স্কুটি স্কুটাৰ মটৰচাইকেল মাৰুতি বা আন গাড়ীৰে গৈ ওচৰৰ কোনোবা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নমায় আৰু তাৰপিছত তেওঁ নিজৰ বিদ্যালয়ত গৈ তলা খোলে যিজন প্ৰধান শিক্ষকৰ নিজৰ বিদ্যালয়খনৰ ওপৰত নিজৰে আস্থা আৰু বিশ্বাস নাই সেই বিদ্যালয়খনত কি যুক্তিত ওচৰৰ মানুহে তেওঁ সন্তানক পঢ়ুৱাব প্ৰথম কথা একাংশ আমাৰ শিক্ষক আৰু প্ৰধান শিক্ষক আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাক ধ্বংস হোৱাৰ মূল নায়ক দুই নম্বৰ আমাৰ যিবিলাক চৰকাৰ সেই চৰকাৰবিলাকৰ কিছুমান হঠকাৰী সিদ্ধান্তই আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকৰ প্ৰতি এটা প্ৰত্যাহ্বান নমাই আনিলে নিজে নিজেই গম নোপোৱাকৈ মই আগৰ কথা ক'বলৈ নাযাওঁ মই দুখন চৰকাৰৰ কথা আপোনালোকক স্পষ্টভাৱে ক'ব পাৰোঁ কাৰণ মোৰ চকুৰ আগত সেই দৃশ্যবিলাক ভাহি আছে এই কথাকেইটা কোৱাৰ অৰ্থ এইটোৱেই যে এই ব্যক্তিগত খণ্ডৰ বা ৰাজহুৱা খণ্ডত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়বিলাকত যাতে তেনেকুৱা পৰিৱেশ কেতিয়াও নাহক সেই কাৰণেহে সজাগ আৰু সচেতন হ'বৰ কাৰণে মই আপোনালোকৰ আগত এই কথাকেইটা ক'ব বিচাৰিছোঁ কোনকেইটা কথা মোৰ দুখন চৰকাৰৰ কথা স্পষ্টকৈ মনত আছে এক হিতেশ্বৰ শইকীয়া প্ৰয়াত হিতেশ্বৰ শইকীয়া চৰকাৰ আৰু দুই প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বিতীয় চৰকাৰ 96 চৰকাৰখন এই দুখন চৰকাৰ মই ভাবোঁ অসমৰ শিক্ষা খণ্ডক সম্পূৰ্ণৰূপে আজিৰ অৱস্থাটোত উপনীত কৰোৱাত প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ 91 বৰ্ষৰ চৰকাৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ 96 বৰ্ষৰ দ্বিতীয়টো কাৰ্যকালৰ এই চৰকাৰ দুখন আটাইতকৈ দায়ী কিয় কৈছোঁ মই হিতেশ্বৰ শইকীয়াৰ 91 to 96 সেই চৰকাৰখনৰ দিনতেই মই ভাবোঁ অসমত প্ৰথমবাৰৰ কাৰণে
শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত আটাইতকৈ জঘন্য পৰিৱেশটো সূচনা হৈছিল য'ত মাছৰ বজাৰৰ দৰে শিক্ষকৰ বজাৰ হৈছিল 25-30-40 হাজাৰ টকাত শিক্ষকৰ চাকৰি বিক্ৰী হৈছিল হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ দিনত মই নিজে জানো সেই সময়ত তেনেকুৱা বহুত মানে একেবাৰে শেষৰ ফাললৈ আটাইতকৈ শেষৰ ফাললৈ তেওঁ চৰকাৰটোৰ শেষৰ ফাললৈ তেনেকুৱা বহুত মানুহে চাকৰি পালে 2 নম্বৰ আলফাক ধ্বংস কৰিবৰ কাৰণে তেখেতে সৃষ্টি কৰিছিল সালফা আৰু সেই তেতিয়াৰে একাংশ সালফাই কতো একো কাম নাপায় শিক্ষকতা কৰিবলৈ আৰম্ভ কৰিলে আৰু সেই তাৰ কৃপা দান কৰিলে হিতেশ্বৰ শইকীয়াৰ সেই চৰকাৰখনে মই কোৱা নাই সকলো সালফা শিক্ষক হ'ব পৰা যোগ্যতা নথকা ব্যক্তি মই নাই কোৱা কিন্তু মই নিজে এনেকুৱা কিছুমান ব্যক্তিক চিনি পাওঁ মোৰ চকুৰ আগত তেওঁলোকে এতিয়াও শিক্ষকতা কৰি আছে শিক্ষকতা বাদ দিয়ক সেই বিদ্যালয়খনৰ তেওঁ চতুৰ্থ বৰ্গৰ কামৰ কাৰণে যোগ্য নহয় সেই ব্যক্তিজনে যেতিয়া শিক্ষকতা কৰে অঞ্চলটোৰ কোন শুভবুদ্ধিৰ উদয় হোৱা অভিভাৱকে নিজৰ সন্তানক সেই শিক্ষকজনৰ তলত পাঠদান কৰিবৰ কাৰণে পঠিয়াব কওক কোনেও নপঠিয়ালে সেই কাৰণে 3 নম্বৰ প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰখন আঞ্চলিকতাবাদৰ চৰকাৰ জাতীয়তাবাদৰ চৰকাৰ বুলি আমি হিয়া উজাৰি দ্বিতীয়বাৰৰ কাৰণে আকৌ ভোট দিলো তেওঁলোকৰ চৰকাৰখনে পূৰ্বৰ কাম ভুলৰ কাৰণে ক্ষমা খুজিলে আমি মানি ললো কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ জাতীয়তাবাদৰ কথা কোৱা সেই চৰকাৰখনেও নিবনুৱা সংস্থাপন কৰিবৰ কাৰণে এনেকুৱা মানুহক পৰৱৰ্তী সময়ত আমাৰ বিদ্যালয়বিলাকত শিক্ষক হিচাপে নিযুক্তি দিলে যিবিলাক এবাৰ দুবাৰ তিনিবাৰ নহয় 6-7 বাৰকৈ মেট্ৰিক ফেল কৰিছিল কম্পাৰ্টমেণ্টেল দি তেওঁলোকে মেট্ৰিক পাছ কৰিছিল হায়াৰ ছেকেণ্ডেৰীত 2-3 বাৰ ফেল কৰি পাছ কৰাৰ পিছত সেই মানুহক নিবনুৱা সংস্থাপনৰ নামত বিদ্যালয়ত শিক্ষক নিযুক্তি দিলে প্ৰফুল্ল মহন্তৰ 96ৰ চৰকাৰখনে আৰু তাৰ পিছত মোৰ চকুৰ আগত যেতিয়া 6-7 বাৰকৈ মেট্ৰিক ফেল কৰা মানুহকেজন যেতিয়া শিক্ষক হৈছে মই স্বাভাৱিকতে সেই বিদ্যালয়খনৰ প্ৰতি মোৰ মোহভংগ হ'ব মই কেতিয়াও মোৰ ল'ৰাটোক মোৰ ছোৱালীজনীক মোৰ খাবৰ কাৰণে মই সেই বিদ্যালয়খনলৈ নপঠিয়াওঁ সেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ল সেই 96ৰ পৰা এই যে 91, 91 আৰু 96 চনৰ এই চৰকাৰ দুখনে আমাক এই এনেকুৱা কিছুমান পৰিৱেশ সেই সময়ত দি দিলে আৰু সেই সমান্তৰালভাৱে আপুনি মই আমাৰ দৰে সমাজৰ যিবিলাক ব্যক্তি আমি সেই প্ৰক্ৰিয়াটোৰ যি ধৰণে বিৰোধিতা কৰিব লাগিছিল বা সেই সময়ত যি ধৰণে অসমৰ বৌদ্ধিক সমাজে সেই গোটেই ঘটনাবিলাকৰ বিৰুদ্ধে এটা জাগৰণ সৃষ্টি কৰিব পাৰিব লাগিছিল নকৰিলে কিয় নকৰিলে মই নাজানো যেহেতু মই তেতিয়া ছাত্ৰ মই বাতৰি কাকতত পঢ়িছিলোঁ মোৰ গোটেইবিলাক কথা মনত আছে আৰু মোৰ চকুৰ আগত তেনেকুৱা শিক্ষক বহুত আছে আজিও আছে সেইকাৰণে মই আপোনালোকক এই কথাকেইটা কৈছোঁ আৰু এতিয়াও যিমানেই চৰকাৰে চেষ্টা নকৰক কিয় টেট শিক্ষক নিযুক্তি দিছে কোনো ধৰণৰ টকা পইচা নোলোৱাকৈ আটাইতকৈ চোকা ল'ৰা ছোৱালীবিলাক স্কুলৰ শিক্ষক হৈছে মধ্যাহ্ন ভোজন দিছে গোটেই কিতাপ পত্ৰ ফ্ৰী দিছে কি দিয়া নাই চাইকেল দিছে স্কুটি দিছে কিমান কি কৰিছে আমাৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি আস্থাৰ বিশ্বাস ঘূৰাই আনিবৰ কাৰণে কিন্তু আমি পাৰিছো না সেই বিশ্বাস আৰু আস্থা ঘূৰাই আনিব মই কোৱা নাই যে সকলো চৰকাৰী মাধ্যমৰ বিদ্যালয় ধ্বংসযোগ্য হৈছে বুলি মই নাই কোৱা কিন্তু আপোনালোকে এই অঞ্চলটোৰ মানুহে নিজক সোধক যে এই অঞ্চলটোত যিমানবিলাক চৰকাৰী প্ৰাথমিক বিদ্যালয় আছে বা যিবিলাক মধ্য ইংৰাজী বিদ্যালয় আছে বা যিবিলাক হাইস্কুল আছে সেই হাইস্কুলবিলাকৰ অৱস্থা দিনক দিনে পুৰা উন্নতি হৈছে নে এইবিলাক কৰাৰ পিছতো লাহে লাহে তেওঁলোক তললৈ অৱনমিত হৈছে মোক ক'ব নালাগে আপোনালোকে নিজে নিজক সোধক চৰকাৰী চাকৰি কৰিছো বুলি যেতিয়া এজন শিক্ষকে ধৰি ল'লে তেতিয়াই পইমালবিলাক আৰম্ভ হ'ল এজন কৰ্মচাৰী যেতিয়া কাৰ্যালয়ত 10 বজাত উপস্থিত হ'ব লাগে তেওঁ উপস্থিত হৈ গৈ 11 বজাত ঠিক একেদৰে 9 বজাত বিদ্যালয়ত উপস্থিত হ'বলগীয়া শিক্ষকবিলাকে লাহে লাহে সেই সঠিক সময়ত উপস্থিত হোৱাৰ পৰা বিৰত থাকিলে কোনোবা 9:30 কোনোবা 10 কোনোবা 11 বজাত বিদ্যালয়ত উপস্থিত হ'লগৈ বিদ্যালয় প্ৰধান শিক্ষকসকলৰ বিদ্যালয়খনৰ ওপৰত যিটো কঠোৰ দৃষ্টি থাকিব লাগিছিল যি ধৰণৰ এক নিয়ন্ত্ৰণ থাকিব লাগিছিল লাহে লাহে সেই নিয়ন্ত্ৰণ তেওঁ হেৰুৱাই পেলালে যি কাৰণতেই নহওক
ৰাজনৈতিক হস্তক্ষেপৰ কাৰণেই হওক, তেওঁ অজ্ঞতাৰ কাৰণেই হওক, বহুত বিদ্যালয়ে নিজেই নিজৰ বিপদ মাতি আনিলে। আৰু যাৰ কাৰণে আমাৰ ৰাজ্যখনত এতিয়া চৰকাৰী মাধ্যমৰ বিদ্যালয়তকৈ বেচৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি মানুহৰ আস্থা আৰু বিশ্বাস অটুট আছে। আপুনি চাওক, ইমানবিলাক সা সুবিধা দিয়াৰ পিছতো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে সেইটো সা সুবিধা নাপায়, সেই শিক্ষকে সিমান দৰমহা নাপায়, ছাত্ৰ ছাত্ৰীবিলাকক এক কঠোৰ শাসনৰ মাজত ৰখা হয়। তাৰপিছতো আপুনি মই ব্যক্তিগত খণ্ডৰ বা ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ প্ৰতি কিয় পঠিয়াওঁ? এই কাৰণেই পঠিয়াওঁ যে আমাৰ বিশ্বাস আছে যে এই বিদ্যালয়খনলৈ পঠিয়াই লৈ আমাৰ সন্তানটো ভাল হ'বই। মোৰ ল'ৰাটো, মোৰ ছোৱালীজনী অন্ততঃ আন 10টা ল'ৰা ছোৱালীতকৈ ভাল হ'ব এই বিদ্যালয়খনলৈ মই পঠিয়ালে। প্ৰথম তেওঁলোকৰ চিন্তাটো কিহক লৈ? ধন টকা পইচাক লৈ নহয়, তেওঁলোকৰ ঘৰখনত থকা নিজৰ সন্তানটোক লৈ। কাৰণ তেওঁ সন্তানটোৱে হৈছে তেওঁ ঘৰখনৰ মূল সম্পদ। গাড়ী ঘোঁৰা ঘৰ এইবিলাক মূল সম্পদ নহয়। আমাৰ নিচিনা মানুহৰ কাৰণে মূল সম্পদ আমাৰ নিজৰ সন্তানটো। গতিকে আপোনালোকে নিজৰ সন্তানটোক মানুহ কৰিবৰ কাৰণে যিখন স্কুললৈ পঠিয়ালে আটাইতকৈ উচিত বুলি বিবেচনা কৰে সেইখন বিদ্যালয়লৈকেতো পঠিয়াব। গতিকে মই ভাবোঁ এই তালপথাৰ জাতীয় বিদ্যালয় আজিৰ পৰা 7 বছৰৰ পূৰ্বে যেতিয়া প্ৰতিষ্ঠা লাভ কৰিছিল তাৰ পৰা চাগে নিশ্চয় এঢোককৈ আহি আজিৰ পৰ্যায়টো পাইছেহি। অকল শিক্ষকসকলৰ নেৰানেপেৰা চেষ্টাৰ কাৰণেই যে হৈছে মই সেইটো কথা নকওঁ, অভিভাৱকসকলৰো ইয়াত এক ভূমিকা আছে। আপোনালোকে নিজৰ সন্তানক ইয়ালৈ পঠিয়াই দায়িত্ব সামৰিলে নহ'ব, যিটো চৰকাৰী বিদ্যালয়বিলাকত সততেই হয়। বিদ্যালয়লৈ পঠোৱাৰ পিছত অভিভাৱকসকলে নিজৰ দায়িত্ব পালন নকৰে, শিক্ষকে চাব, হৈ যাব। ভুল। ইয়াত শিক্ষকে যিখিনি 7 ঘণ্টা বা 8 ঘণ্টা ইয়াত থাকে, যিখিনি তেওঁলোকে তদাৰক কৰিব, আপোনাৰ ঘৰলৈ যোৱাৰ পিছত আপুনি নিজৰ সন্তানটোৰ ওপৰত পূৰা নজৰ ৰাখিব লাগিব। সি বা তাই কি পঢ়িছে, কি কৰিছে, বিদ্যালয়খনত কি পৰিৱেশৰ তাই মুখামুখি হৈছে বা কি মুখামুখি হৈছে, আপোনালোকে প্ৰতিটো মুহূৰ্তত সেই ক্ষেত্ৰত দৃষ্টি ৰাখিব লাগিব। 2 নম্বৰ, আপোনাৰ ল'ৰাটো, আপোনাৰ ছোৱালীজনী চোকা হ'ব লাগিব। লগৰ ল'ৰা ছোৱালীকেইটাৰ লগত প্ৰতিযোগিতাত নামিব লাগিব। কিন্তু মনত ৰাখিব, আপোনাৰ ল'ৰাটো আৰু আপোনাৰ ছোৱালীজনী কেৱল আপুনি প্ৰতিযোগিতাৰ মাজেৰে নমাই আপুনি আগুৱাই নিবলৈ চেষ্টা কৰিলে সেইটো ভুল কৰা হ'ব। প্ৰতিযোগিতাৰ লগে লগে সেই ল'ৰাটোক, সেই ছোৱালীজনীক আপুনি শিকাব লাগিব সহযোগিতা। সমানে সমানে আগবাঢ়িব লাগিব। প্ৰতিযোগিতাৰ লগত সহযোগিতাও লাগিব। অকল ব্যক্তি স্বাৰ্থকেন্দ্ৰিক মানসিকতাৰে যদি আপুনি যন্ত্ৰ কৰিবলৈ বিচাৰিছে তেনেহ'লে আপোনাৰ সেয়া ভুল হ'ব। আমাৰ বহুত অভিভাৱকে নিজৰ ল'ৰাটোক, নিজৰ ছোৱালীজনীক কেৱল চোকা কৰিব বিচাৰে। মুখস্থ কৰি হ'লেও আটাইতকৈ শ্ৰেণীটোত বেছি নম্বৰ পোৱাটোৱেই বহুত অভিভাৱকৰ স্বপ্ন, যিটো ভুল হ'ব নালাগে। আপোনাৰ ল'ৰাটো চোকা হোৱাতকৈ, আপোনাৰ ছোৱালীজনী চোকা হোৱাতকৈ মই গুৰুত্ব দিম, আপোনাক কম যে সি বা তাই চোকা কিমান হ'ব সেইটো বাদ দিয়ক। আপোনাৰ ল'ৰাটো, আপোনাৰ ছোৱালীজনী প্ৰথমে হ'ব লাগিব ভাল। আপোনাৰ ল'ৰাটো ভাল হ'ব লাগিব, আপোনাৰ ছোৱালীজনী ভাল হ'ব লাগিব। যদি সি বা তাই চোকা হয় কিন্তু তাৰ যদি চৰিত্ৰ বুলিবলৈ একো নাথাকে, তাই যদি চৰিত্ৰ বুলিবলৈ একো নাথাকে ভৱিষ্যতলৈ, তেনেহ'লে চোকা হৈ কি লাভ হ'ব কওক? সি চোকা হৈ ডক্টৰ হ'ল, তাই চোকা হৈ ইঞ্জিনিয়াৰ হ'ল, ইঞ্জিনিয়াৰ হোৱাৰ পিছত তাই যদি অকল টকাই চিনি পায় তেতিয়া আপুনি বিচৰাৰ ধৰণে সি ডাঙৰ হৈ ডক্টৰ হ'ল, ডক্টৰ হোৱাৰ পিছত যদি সি টকাৰ বিনিময়ত ৰোগী চিকিৎসা কৰাৰ বাহিৰে সি একো বুজি নাপায়, কেৱল টকাই চিনি পায়, তেতিয়া আপোনাৰ আত্মীয় স্বজন যদি তেওঁৰ ওচৰত বেমাৰ দেখুৱাবলৈ আহিও যদি অকল টকাই দিবলগীয়া হয়, তেতিয়া আপোনাৰ কাণত যদি পৰে যে এই অমুকৰ ল'ৰাটোৱে অকল টকাহে চিনি পায়, সৰুৰ পৰা ইমান চোকা আছিল ল'ৰাটো, এতিয়া সি পইচা নহ'লে একোৱেই নকৰে, তেতিয়া মই বিচাৰোঁ আপুনি কেতিয়াও তেনেকুৱা এটা সন্তান নিবিচাৰে। আপোনাৰ ছোৱালীজনী, আপোনাৰ ল'ৰাটো সকলোৱে ভাল পোৱাটো বিচাৰে। সি যিমানেই ডাঙৰ নহওক কিয়, তাই যিমানেই ডাঙৰ মানুহ নহওক কিয়, আপোনাৰ কাৰণে সদায় সি সন্তান, তাই সদায় সন্তান, সদায় সৰু, আৰু তাৰ যশ আৰু প্ৰশংসাটোৱেই আপুনি সদায় কামনা কৰে। কেতিয়াও তাৰ অপযশ, তাৰ বদনাম আপুনি কেতিয়াও শুনিব নিবিচাৰে। সেইখিনি নুশুনিবৰ কাৰণে আপুনি এই শৈশৱৰ পৰাই তাক বা তাই
সেই শিক্ষাৰে শিক্ষিত কৰিব লাগিব আৰু সেই কামটো অকল বিদ্যালয়ৰ শিক্ষকসকলে যে কৰিব সেইটো কথা নহয় ইয়াত পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও মানুহ হ'বৰ কাৰণে এজন পূৰ্ণাংগ মানুহ হ'বৰ কাৰণে যিখিনি গুণৰ প্ৰয়োজন সেইখিনি শিক্ষক শিক্ষয়িত্ৰীসকলে দিব কিন্তু আপুনি মনত ৰাখিব তাৰ বা তাইৰ কাৰণে জীৱনৰ প্ৰথম পাঠশালা আপোনাৰ ঘৰখন দ্বিতীয় পাঠশালাহে হৈছে বিদ্যালয় আৰু এটা কথা মনত ৰাখিব আমি যে কওঁ ভাল আমৰ পুলি হৈ বকৰণিত গজিলি যিমানেই আপুনি সি বা তাই চোকা নহওক কিয় যদি চাৰিওকাষৰ সেই পৰিৱেশটো সি নাপায় বা তাই নাপায় তেতিয়াহ'লে একো লাভ নাই বীজটো ভাল বীজ ভাল কিন্তু যদি সেই সাৰুৱা মাটিত নপৰে যদি একেবাৰে কোনো ৰসপিত সাৰ নোহোৱা এডৰা মাটিত যদি সেই বীজ সিঁচা যায় বীজ ভাল হ'লেও তাৰ পৰা আপুনি ভাল ফল পাব নেকি খেতি ভাল হ'ব নেকি কেতিয়াও নহয় বীজ ভাল হ'লে খেতি ভাল নহয় কিন্তু বীজ সিঁচা পথাৰ দৰাও ভাল হ'বই লাগিব সেইটো আপুনি মনত ৰাখিব আৰু সেই পথাৰখন আপোনাৰ ঘৰখন আপুনি ঘৰখনে কি পৰিৱেশ দিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব অকল বিদ্যালয়খনৰ ওপৰত সকলো নিৰ্ভৰ নকৰে মই আজি যদি কাৰোবাৰ আগত মাইক্ৰফোনৰ সন্মুখত কিবা দুআষাৰ কথা ক'ব পৰা মানুহ হৈছো যিকেইটা কথাৰ কাৰণে হৈছো যিকেইটা চিন্তাৰ কাৰণে হৈছো মই আপোনালোকৰ আগত ক'ব পাৰোঁ যিখিনি ল'ৰা ছোৱালী ইয়াত কথা শুনিব পৰা বা বুজিব পৰা ল'ৰা ছোৱালী আছা বিশেষকৈ 9, 10, 11, 12 এনেকুৱা ওচৰৰ পাজৰৰ যিবিলাক ল'ৰা ছোৱালী এই বিদ্যালয়খনৰ পৰা ওলাই গৈ পেলাই বা বাহিৰত পঢ়ি আছা বা এতিয়া আহিছা আজি অভিভাৱকসকলো মন দি শুনক খুব ডাঙৰ কথা নহয় তেনে সৰু কথা কিন্তু জীৱনৰ কাৰণে খুব গুৰুত্বপূৰ্ণ যিকোনো মানুহৰ কাৰণে খুব গুৰুত্বপূৰ্ণ মই কোনো কিতাপ পত্ৰ পঢ়ি ক'ব বিচৰা নাই মোৰ নিজৰ যেটো চিন্তা সেই চিন্তাটোৰ কথাই মই ক'ব বিচাৰিছোঁ আৰু ক'ব বিচৰা এটা কথা লক্ষ্য আছে মোৰ মই প্ৰত্যেকখন সভাই সমিতি এই কথাটো কওঁ এই কাৰণেই কওঁ মোৰ যিজন আদৰ্শ ব্যক্তি মোৰ জীৱনৰ যিজন আদৰ্শ গুৰু সেই গুৰুৰ এটা নিৰ্দেশ মানি মই এই কথাকেইটা আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ হোমেন বৰগোহাঁই ছাৰ মোৰ জীৱনৰ আদৰ্শ ব্যক্তি আজিৰ পৰা প্ৰায় 10-12 বছৰমানৰ আগতে হোমেন বৰগোহাঁই ছাৰ আৰু মই গোৱালপাৰা জিলাৰ দুধনৈ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হৈছিল বৰগোহাঁই ছাৰ মুখ্য অতিথি আছিল আৰু মই বিশিষ্ট অতিথি আছিলোঁ মই জীৱনত প্ৰথমবাৰৰ কাৰণে সেই নৱাগত আদৰণি সভা দুধনৈ কলেজৰ তাতেই মই সেই কথাকেইটা কৈছিলোঁ আৰু সেইদিনাখন ছাৰে মোৰ কথাকেইটা শুনাৰ পিছত কৈছিল যে নিতুমণি তোমাক মই অনুৰোধ কৰা নাই তোমাক মই আজি এটা নিৰ্দেশ দিছোঁ আৰু নিৰ্দেশটো তুমি কিন্তু সদায় মনত ৰাখি সভা সমিতিবিলাকত ক'বা বিশেষকৈ মই জানো অসমৰ কি বিশ্ববিদ্যালয় কি কলেজ কি স্কুল সকলোবিলাকলৈ তোমাক মাতিব আৰু যেতিয়া তোমাক মাতিব আৰু সেই শিক্ষানুষ্ঠানখনত উপস্থিত হৈ যেতিয়া তুমি বক্তৃতা দিবা আৰু তেতিয়া তুমি ক'বা যে এই কথাকেইটা মোক হোমেন বৰগোহাঁয়ে ক'বলৈ দিছিল সেই দিন ধৰি কি গুৱাহাটী বিশ্ববিদ্যালয় কি ডিব্ৰুগড় বিশ্ববিদ্যালয় কি তেজপুৰ বিশ্ববিদ্যালয় কি দৰং কলেজ কি কটন কলেজ কি হেণ্ডিক বাকি আন আপোনালোকৰ ওচৰৰে ডুমডুমা মহাবিদ্যালয় মই সকলোকে সেই কথাকেইটা কৈ আহিছোঁ ইয়াতো মই আপোনালোকক ক'ব বিচাৰোঁ মই কি কৈছিলোঁ তাত মই 4টা শব্দ অনবৰতে লগত লৈ ফুৰোঁ সদায় যিকোনো পৰিৱেশত যিকোনো মুহূৰ্তত এতিয়াও এই মুহূৰ্তটো মই সেই 4টা শব্দ লগত লৈ আছোঁ 1 কলৈ 2 কিয় 3 ক'ৰ পৰা 4 কাৰ বাবে মই কলৈ আহিছোঁ মই কিয় আহিছোঁ মই ক'ৰ পৰা আহিছোঁ মই কাৰ বাবে আহিছোঁ আপোনালোকে নিজকো সোধক ইয়াত বহি থকা সকলো নিজক সোধক সবৰে ক্ষেত্ৰত সেই কথাটোৰ এটা গুৰুত্ব থাকে প্ৰতিটো মুহূৰ্তত
এজন ছাত্ৰ, এজন শিক্ষক, এজন দেশৰ প্ৰধানমন্ত্ৰী, এখন আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা মই লক্ষ্য কৰোঁলৈকে যদি কওঁ, সকলোৰে জীৱনত এই চাৰিটা শব্দৰ অত্যন্ত গুৰুত্ব থাকে। প্ৰত্যেকটো দিন, প্ৰতিটো ঘণ্টা, প্ৰতিটো মুহূৰ্ত। এজন ছাত্ৰ যেতিয়া বিদ্যালয়লৈ আহে, সি বা তাই অনবৰতে মনত লৈ ফুৰিব লাগিব যে মই কলৈ আহিছোঁ, মই বিদ্যালয়লৈ আহিছোঁ, মই কিয় আহিছোঁ, মই পঢ়িবলৈ আহিছোঁ, মই কাৰ বাবে আহিছোঁ, মই নিজৰ কাৰণে আহিছোঁ আৰু মোৰ ঘৰখনৰ কাৰণে আহিছোঁ, মই ক'ৰ পৰা আহিছোঁ, এটা নিৰ্দিষ্ট ঘৰৰ পৰা আহিছোঁ, এখন নিৰ্দিষ্ট গাঁৱৰ পৰা আহিছোঁ, এটা নিৰ্দিষ্ট অঞ্চলৰ পৰা আহিছোঁ। বেলেগ কথা একো নাই, এইকেইটাই কথা। মই ইয়ালৈ আহিছোঁ, ক'ৰ পৰা আহিছোঁ, মই গুৱাহাটীৰ পৰা আহিছোঁ। মই কিয় আহিছোঁ, এখন বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিবলৈ মুখ্য অতিথি হিচাপে বক্তৃতা দিবলৈ আহিছোঁ। কাৰ বাবে আহিছোঁ, সেই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষক সমাজৰ লগতে মই মোৰ নিজৰ কাৰণেও আহিছোঁ। কাৰণ এই অঞ্চলটো মই প্ৰথমবাৰৰ কাৰণে দেখিম, মানুহক লগ পাম, ইয়াৰ ৰাস্তা ঘাট, ইয়াৰ পৰিৱেশ পৰিস্থিতি নিজ চকুৰে মই চাম। সামগ্ৰিকভাৱে অসমখনৰ ক'ত কেনেধৰণৰ উন্নতি হৈছে মই প্ৰত্যক্ষ কৰিম। মানুহবিলাকৰ মানসিকতাৰ স্তৰ কোন পৰ্যায়ত, ৰাজনৈতিকভাৱে এই অঞ্চলটোৰ মানুহৰ চিন্তাত কি আছে, অসমৰ সমাজ জীৱনক লৈ এই অঞ্চলটোৰ মানুহৰ মগজুত কোনখিনি কথা আছে, মই ইয়ালৈ আহিলে উমান পাম। আজি যে মই গুৱাহাটীৰ পৰা এয়াৰপৰ্টলৈ এয়াৰে আহি আপোনালোকৰ এই ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা যে ইয়ালৈ মোক আনিলে, আনোতে যে মই গাড়ীত 3জন মানুহৰ লগত কথা পাতি আহিছোঁ। তেওঁলোকে নাজানে মই তেওঁলোকৰ লগত কি কথা, কিয় সুধিছোঁ, কিছুমান কথা কিয় পাতিছোঁ, মই জানো। সহজভাৱে মই তেওঁলোকৰ লগত কথা পাতিছোঁ, কিন্তু সেই কথাখিনিৰ পৰা মই কিবা এটা শিকিছোঁ। কি শিকিছোঁ, আপোনালোকৰ এই অঞ্চলটোৰে তেওঁলোক মানুহ, আৰু এই অঞ্চলটোৰ মানুহে কি বিচাৰে। ৰাজনৈতিকভাৱে ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটা সমষ্টিক কি দিছে, কি নাই দিয়া, বা ইয়াক বিগত সময়ছোৱাত প্ৰদ্যুৎ বৰদলৈয়ে কিমান কাম কৰিলে, কিমান নকৰিলে, মই নিজেও জানো, গুৱাহাটীত থাকিও গম পাওঁ। কিন্তু তাৰপিছতো ইয়াৰ মানুহৰ চিন্তাত কি আছে, তেওঁলোকে কি বিচাৰে, মই তেওঁলোকৰ লগত কথা পাতি গম পাওঁ। সেইকাৰণে কৈছোঁ মই মোৰ কাৰণেও আহিছোঁ। 3 নম্বৰ, গুৱাহাটীত 7টামান টেলিভিছন নিউজ চেনেল আছে, 7জনমান সম্পাদক আছে। তেওঁলোককতো মতা নাই, মোক মাতি আনিছে। কিয়? মই বুজি পাব লাগিব যে মোৰ গুৰুত্বটো ক'ত। মোক আপোনালোকে যি মৰম আৰু যিটো বিশ্বাস দিছে সেইখিনি মই বুজি পাব লাগিব। ঠিক একেদৰে আপোনাৰ ল'ৰাটোৱে বা আপোনাৰ ছোৱালীজনীয়ে বুজি পাব লাগিব যে মই এখন ঘৰৰ পৰা আহিছোঁ, এটা সপোন হৈ আহিছোঁ। মোৰ ভৱিষ্যতৰ জীৱনটোৰ লগত অকল মোৰেই কথা জড়িত হৈ থকা নাই, ঘৰখনৰ কথাও জড়িত হৈ আছে। যি ধৰণে মই ইয়ালৈ আহিছোঁ অকল নিতুমণি শইকীয়াৰ কাৰণে নহয়। মই যদি ইয়াত কিবা বেয়া কথা কওঁ, মই যদি আপোনালোকৰ মৰম ভাল পোৱা আদায় কৰিব নোৱাৰোঁ, অকল মই বদনামী হৈ নাযাম, মোৰ প্ৰতিদিন টাইম নামৰ এই নিউজ চেনেলটো বদনামী হৈ যাব। এই প্ৰতিদিন টাইমক ইমান ভাল পাওঁ, এই নিতুমণি শইকীয়াই কি ফটোৱা কথাবোৰ ক'লেহি আহি পেলাই। ঠিক একেদৰে এই বিদ্যালয়খনলৈ আহি আপোনাৰ ল'ৰাটোৱে বা আপোনাৰ ছোৱালীজনীয়ে যদি নকৰিবলগীয়া এটা কাম কৰে, অকল সি বা তাই বদনামী হৈ নাযাব, বদনামী হ'ব আপুনিও। আপোনাৰ ঘৰখন, আপোনাৰ গোটেই পৰিয়ালটো, ই কাৰ ছোৱালী, এই কাৰ ছোৱালী, ই কাৰ ল'ৰা, অমুকৰ ল'ৰা, এই কাৰ ছোৱালী, অমুকৰ ছোৱালী। কলেজ এখনত 4,500 ষ্টুডেণ্ট থাকে, ছাত্ৰ ছাত্ৰী থাকে। কোনোবা এটা ল'ৰাই কোনোবা এজনী ছোৱালীক চুৰি মাৰি দিছে, লগত অসমৰ টেলিভিশ্যনবিলাকত ব্ৰেকিং নিউজ বাজিছে, ৱেব পৰ্টেলবিলাকত নিউজ হৈছে, বাতৰি কাকতত পিছদিনাখন নিউজ হৈছে। মোৰ কথা হ'ল, এটা ল'ৰাইহে চুৰি মাৰিছিল, গোটেই কলেজখনটো বদনামী হৈ গ'ল, সেই ল'ৰাটোৰ ঘৰখন বদনামী হৈ গ'ল। ই কাৰ ঘৰৰ ল'ৰা, আমুকৰ ঘৰৰ ল'ৰা, ঘৰখন বদনামী হৈ গ'ল। ই ক'ৰ, এই ল'ৰাটোৰ ঘৰ ক'তো, অমুকৰ, গোটেই অঞ্চলটো বদনামী হৈ গ'ল। কিয়? কোনে দিলে সেই ল'ৰাটোক অধিকাৰ গোটেই 4,500 ছাত্ৰ ছাত্ৰী থকা সেই মহাবিদ্যালয়খনক বদনামী কৰিবলৈ? কোনে দিলে তাক অধিকাৰ সেই নিষ্পাপ পিতৃ মাতৃশালক বদনামী কৰিবলৈ?
কোনে অধিকাৰ দিলে সেই ছোৱালীজনীক গোটেই গাঁওখনক বদনামি কৰি দিবলৈ, যিখন গাঁৱৰ কোনো ভুল নাছিল, কোনো দোষ নাছিল? এটা ল'ৰাৰ কাৰণে বা এজনী ছোৱালীৰ কাৰণে গোটেই গাঁওখন বদনামি হৈ গ'ল কিয়? এই কথাবিলাক আমি কিমানে শিকাওঁ, আমি কিমানে ভাবোঁ আমাৰ ল'ৰাটোক, আমাৰ ছোৱালীজনীক সৰুৰ পৰা আমি এই যিটো দায়বদ্ধতা, এইটো আমি কিমানে শিকাওঁ? অকল আপুনি পাঠ্যপুথি কেন্দ্ৰিক সেই কিতাপ বহী কেইখনৰ মাজতেই তাক বা তাইক আবদ্ধ কৰি নাৰাখিব। ভুল। সি বা তাই সেই কিতাপ বহীৰ মাজত যদি অকল আবদ্ধ হৈ থাকে, তেনেহ'লে সি ভৱিষ্যতলৈ হয়তো টকা ঘটাৰ কোনোবা এটা মেচিনৰ দৰে মানুহ হ'ব, কিন্তু আপুনি বিচৰা হৃদয়বান মানুহজন হয়তো নহ'ব। এই যে আজি আপুনি মই দেখোঁ বহুত ডাঙৰ ডাঙৰ সম্ভ্ৰান্ত মানুহৰ মাক দেউতাকবিলাক আপোনালোকে দুখজনকভাৱে যে বাতৰিত চাবলগীয়া হয়, বৃদ্ধাশ্ৰমত থাকিবলগীয়া হয়। কিয়? আপোনালোকৰ এই অঞ্চলৰ যিবিলাক দুখীয়া পৰিয়াল আছে, যিবিলাক মধ্যবিত্ত শ্ৰেণীৰ মানুহ আছে, আপোনালোকে নিজৰ এই অঞ্চলটোলৈকে মনত পেলাওকচোন। কোনোবাই নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত ৰাখিছে নেকি? নাই ৰখা। নিজে যেনেকৈ কষ্ট কৰি খাইছে, মাক দেউতাককো খুৱাইছে, লগতেই ৰাখিছে। দুৰ্বাদল কাজিয়া কৰিছে, দিনটোত 5খনমান হয়তো কাজিয়া লাগে পুতেক আৰু বাপেকৰ মাজত। তাৰ পাছতো সেই পুতেকে দেউতাকক বৃদ্ধাশ্ৰমত থোৱাৰ কথা ভবা নাই, লগতেই ৰাখিছে। কাজিয়া কৰিব পাৰে, লগতেই ৰাখিছে। কিন্তু কোনখিনি মানুহে বৃদ্ধাশ্ৰমত নিজৰ দেউতাকক বা মাকক ৰাখিছে? যিবিলাক আটাইতকৈ উচ্চ শিক্ষিত, যিবিলাক আটাইতকৈ বেছি ধনী মানুহ, কোনোবা হয়তো অইলৰ ইঞ্জিনিয়াৰ, কোনোবা ডক্টৰ, কোনোবা প্ৰফেচৰ, কোনোবা ইংলেণ্ডত আছে, কোনোবা আমেৰিকাত আছে। তেনেকুৱা মানুহৰ সন্তানেই নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত ৰাখিছে। কিয়? তেওঁলোকতো সুশিক্ষিত, উচ্চ শিক্ষিত। কিয় ৰাখিছে? এই যে আমি কেতিয়াবা বাতৰি কৰিবলগীয়া হয়, ৰাস্তাত যে এৰি থৈ যায় 80 বছৰীয়া বৃদ্ধাজনীক, যাৰ স্মৃতি শক্তি নোহোৱা হৈছে, তেওঁক যে পিছত সুধি থাকিলে কৈ দিয়ে মোৰ ঘৰটো অমুকত, মোৰ ল'ৰা আমুকত কাম কৰে। ওৰেতো জীৱন সেয়াই শিক্ষা দিছিলে নেকি? ওৰেতো জীৱন কষ্ট কৰি কৰি সেয়াই মানুহ কৰিছিলে নেকি? সেই পৰিৱেশটো আপোনাৰ মোৰ আমাৰ জীৱনলৈ আহিব নালাগিব। আৰু তাৰ কাৰণে আপুনি মই অকল পাঠ্যপুথি কেন্দ্ৰিক সেই শিক্ষা ব্যৱস্থাটোৰ মাজতেই আবদ্ধ ৰাখিলে নহ'ব। তাৰ বাহিৰেও আমি কিছু আন দিশক গুৰুত্ব দিব লাগিব। মই এইটোহে আপোনাক কৈছোঁ যে চোকা হ'ব লাগিব। আপোনাৰ ল'ৰাটো, আপোনাৰ ছোৱালীজনীক এখন ভাল চাৰ্টিফিকেট, এখন ভাল মাৰ্কশ্বিট লাগিব, এইটো সঁচা কথা। প্ৰতিযোগিতাৰ যুগত সি বা তাই টিকি থাকিবৰ কাৰণে সি চোকা হ'বই লাগিব, তাই চোকা হ'বই লাগিব, সেইটো সঁচা কথা। কিন্তু কেৱল চোকা হ'ব লাগিব সেইটো কথা নহয়, সেইটো কথা নহয়। চোকা হোৱাৰ লগতে তাই কিন্তু ভাল হ'ব লাগিব, সি ভাল হ'ব লাগিব। সেই ভাল হোৱাটোতো আপোনালোকে গুৰুত্ব দিব লাগিব। 2 নম্বৰ কথা, যাৰ যিটো প্ৰতিভা আছে সেই প্ৰতিভা অনুযায়ী আগবঢ়াই দিয়ক। আপোনাৰ ঘৰৰ ছোৱালীজনীয়ে যদি নাচি ভাল পায়, তাইক আপুনি জোৰ জবৰদস্তি ইঞ্জিনিয়াৰ বনাবলৈ চেষ্টা নকৰিব। আপোনাৰ ল'ৰাটোৱে যদি গান গাই ভাল পায়, আপুনি জোৰ জবৰদস্তি তাক ডাক্তৰ বনাবলৈ আপুনি চেষ্টা নকৰিব। সি যদি বেডমিণ্টন খেলি ভাল পায়, তাই যদি গান গাই ভাল পায়, যদি তাই সৌন্দৰ্য চৰ্চা কৰি ভাল পায়, তাইক তাইৰ মতে আগবাঢ়িবলৈ দিয়ক। অৰ্থাৎ এটা নিৰ্দিষ্ট বয়স পোৱাৰ পিছত তাই বা তাৰ সপোনটোকো আপুনি বুজিবলৈ চেষ্টা কৰক। সি কি সপোন দেখিছে নিজৰ জীৱনটোক লৈ, নিজৰ জীৱনটোত তাই কি হ'ব বিচাৰে, সেইটোতো আপুনি গুৰুত্ব দিয়ক। অকল নিজে দেখা সপোনটো যে মোৰ ল'ৰাটোক মই আমুক কৰিম, মোৰ ছোৱালীজনীক মই তমুক কৰিম, মই নিজে এটা সপোন দেখিছোঁ আৰু সেই সপোনটো মই জোৰ জবৰদস্তি তাৰ বা তাইৰ ওপৰত জাপি দিছোঁ, এইটো পাপ, চূড়ান্ত পাপ। আপুনি গুৰুত্ব দিব লাগিব সি কি বিচাৰিছে, তাই কি বিচাৰিছে, তাই কেনেকৈ নিজৰ জীৱনটো সজাব বিচাৰিছে। এটা নিৰ্দিষ্ট বয়স হোৱাৰ পিছত তাক সোধক এবাৰ। মই কিয় কৈছোঁ, বহুত ল'ৰা ছোৱালী অভিভাৱকৰ ভুলৰ কাৰণেই আদবাটতেই নিজৰ জীৱনটো তেওঁলোকে বিশৃংখল কৰি পেলায়। অকল বিশৃংখল কৰি পেলোৱাই নহয়,
কোনোবা দুৰ্ভগীয়াই এই পৃথিৱীখনৰ পৰাই চিৰদিনৰ কাৰণে আঁতৰি যাবলৈ বাধ্য হয়। আপোনালোকে কোনোবাই মই বহাই কৈছোঁ বুলি যদি ভাবিছে, আপোনালোকে সেই বাতৰিবিলাকলৈ মনত পেলাওক, যেতিয়া ৰিজাল্ট দিয়াৰ আগতেই কোনোবাই ছুইচাইড কৰে, পৰীক্ষা দি থাকোঁতেই কোনোবাই ছুইচাইড কৰে, কোনোবাই প্ৰেক্টিকেল দিয়াৰ আগদিনাখন ওপৰৰ পৰা তললৈ জাপ মাৰি দিয়ে। কিয়? বহুত তেনেকুৱা মানুহৰ মোৰ চকুৰ আগত এই মুহূৰ্তত মানুহৰ চেহেৰা জিলিকি আছে। মই নকওঁ তেওঁলোকৰ নামবিলাক। বাটতে চেজ হৈ গৈছে। না তেওঁলোক ডক্টৰ হ'ব পাৰিলে, না তেওঁলোক ইঞ্জিনিয়াৰ হ'ব পাৰিলে, না তেওঁলোক এই পৃথিৱীখনত জীয়াই থাকিব পাৰিলে। নোৱাৰিলে কেৱল অভিভাৱকৰ ভুলৰ কাৰণে। গতিকে আপোনালোককো মই অনুৰোধ সেইটোৱে কৰিছোঁ, আপোনাৰ ল'ৰাটোক, আপোনাৰ ছোৱালীজনীক আপুনি প্ৰথমতে ভাল মানুহ কৰক, ভাল মানুহ। তাৰপিছত সি বা তাই এনেও ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচৰ, উকিল, প্ৰশাসনিক বিষয়া XYZ, সি এনেও প্ৰতিভা অনুযায়ী হ'বই। খাটাং। কাৰণ সি এটা প্ৰতিভা লৈ আহিছে, তাই এটা প্ৰতিভা লৈ আহিছে। আপুনি মনত ৰাখিব, পৃথিৱীৰ প্ৰত্যেকজন শিশুৱেই এটা নিৰ্দিষ্ট প্ৰতিভা লৈ জন্মগ্ৰহণ কৰে। কিবা নহয় কিবা এটা গুণ সি লৈ আহিছে, তাই লৈ আহিছে। আপুনি মাত্ৰ চেষ্টা কৰিব পাৰে। মনত ৰাখিব, তাক বা তাইক নিয়ন্ত্ৰণ কৰা এটা গতি আছে। আপোনাক, মোক, পৃথিৱীৰ প্ৰত্যেকজন মানুহকে এটা গতিয়ে নিয়ন্ত্ৰণ কৰে। আপুনি মই সেই গতিটোক কেতিয়াও ৰোধ কৰিব নোৱাৰোঁ। আমি নাজানো সেই গতিটো, আমি নেদেখো, আমি চুবও নোৱাৰোঁ, কিন্তু এটা নিৰ্দিষ্ট গতি আছে, আৰু সেই গতিটোৱেই ভগৱান। মই ছাত্ৰ ছাত্ৰী, শিক্ষক, অভিভাৱক, মই সকলোকে এটাই অনুৰোধ কৰিম যে আমাৰ ৰাজ্যখনত যিটো এতিয়া শিক্ষা ব্যৱস্থা চলি আছে, এই শিক্ষা ব্যৱস্থাত কিছুমান কেৰুণ আছে। সেই কেৰুণবোৰ যেতিয়ালৈকে আমি চিজিল কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি প্ৰকৃত মানুহ সৃষ্টি কৰিব নোৱাৰিম। আৰু সেইটোৱে আমাৰ ইয়াত হৈ আছে। আমাৰ আও পুৰণি কিছুমান শিক্ষা পদ্ধতি এতিয়াও আমাৰ দেশখনত, আমাৰ ৰাজ্যখনত প্ৰচলিত হৈ আছে। শিক্ষাৰ সংস্কাৰ হৈছে, নতুন শিক্ষানীতি আহিছে, কিন্তু সেইবিলাকো বিতৰ্কৰ উদ্ধত নহয়। তথাপিও সময়ৰ লগত খাপ খুৱাই চলিবৰ কাৰণে আমাৰ চৰকাৰবিলাকে চেষ্টা নকৰা নহয়, যথেষ্টখিনি চেষ্টা কৰিছে। সেই ভুল দোষৰ মাজেদি আমি আগবাঢ়ি যাব লাগিব। অভিভাৱকসকলে সন্তানক আগুৱাই নিব লাগিব। শিক্ষক সমাজেও সেই ব্যৱস্থাটোৰ মাজেদি ছাত্ৰ ছাত্ৰীসকলক সঠিক ৰূপত আগবঢ়াই নিব লাগিব আৰু ভাল মানুহ কৰিব লাগিব। প্ৰত্যাহ্বান আছে, আগতেও আছিল, এতিয়াও আছে। ৰামায়ণ মহাভাৰতৰ যুগতো যিটো প্ৰত্যাহ্বান আছিল, তেতিয়াৰ প্ৰত্যাহ্বান আৰু এতিয়াৰ প্ৰত্যাহ্বানৰ মাজত আকাশ পাতল পাৰ্থক্য আছে, কিন্তু এতিয়াও আছে। গুৰু শিষ্যৰ মাজত তেতিয়াও বেলেগ পৰিৱেশ আছিল, এতিয়াও আছে। কিয় মই কৈছোঁ, দ্ৰোণাচাৰ্যৰ নিচিনা মানুহে অৰ্জুনক শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিবৰ কাৰণে কাৰ হাতৰ আঙুলি কাটি দিছিল, গুৰু দক্ষিণা কাৰ পৰা বিচাৰিছিল? ভাবক, লাগিছিল জানো? অৰ্জুনক শ্ৰেষ্ঠত্ব কৰি ৰাখিবৰ কাৰণে, সমপৰ্যায়ৰ হোৱাৰ কাৰণে সেই সময়ত তেওঁ আঙুলিটো ভিক্ষা মাগিব লাগিছিল জানো? নালাগিছিল। মই ভাবোঁ দ্ৰোণাচাৰ্যই সেইটো এটা অন্যায় কৰিছিল, চূড়ান্ত অন্যায় কৰিছিল। কিন্তু তাৰ পিছতো দ্ৰোণাচাৰ্য এতিয়াও গুৰু হৈ আছে। এতিয়াও তেনেকুৱা গুৰু বহুত বিদ্যালয়ত থাকে। নিজে কোনোবা এজন ছাত্ৰক বা ছাত্ৰীক বেছি মৰম কৰে, ভাল পায়, কিবা কাৰণত ভাল পায়। কিন্তু প্ৰতিভা থকাৰ পিছতো কোনোবা এগৰাকী ছাত্ৰী বা ছাত্ৰক তেওঁ সেই সহযোগিতাটো আগ নবঢ়ায়, কিবা কাৰণত। যদি তেওঁ বেয়া পায়, কিবা কাৰণত তেওঁ সেই সহযোগিতাটো আগ নবঢ়ায়। তেনেকুৱা গুৰু এতিয়াও বহুত আছে। ঠিক একেদৰে অৰ্জুনৰ দৰে শিষ্যও এতিয়াও বহুত আছে, যি গুৰুক সৰ্বোচ্চ দিবলৈ প্ৰস্তুত থাকে। আমাক সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী লাগে, সকলো শ্ৰেণীৰ গুৰু লাগে। আৰু আমাৰ যিটো ব্যৱস্থাৰ কথা মই আপোনালোকক ক'লোঁ, অকল শিক্ষক, অকল ছাত্ৰ ছাত্ৰীক গুৰুত্ব দিয়ে এটা ব্যৱস্থা কেতিয়াও সঠিক ৰূপত আগ নাবাঢ়ে। আমাৰ শিক্ষা ব্যৱস্থাত সেইটো এটা গণ্ডগোল হৈ আছে। মই অলপতে আপোনালোকৰ ওচৰৰে এটা শিক্ষানুষ্ঠানলৈ বক্তৃতা দিবলৈ আহোঁতে মই এই কথাকেইটা তাতো কৈছিলোঁ
আমাৰ শিক্ষা ব্যৱস্থাটো বৰ্তমান ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক বুলি আমাৰ শিক্ষামন্ত্ৰীয়ে নিজেই ঘোষণা কৰি থৈছে, কিন্তু মই সেই শিক্ষামন্ত্ৰীৰ বক্তব্যৰ মই দুৰ্ঘুৰ বিৰোধী। এটা শিক্ষা ব্যৱস্থা কেতিয়াও অকল ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক কৰি পেলাই চলাই নিলে নহ'ব। মই ভাবোঁ আমাৰ যদি এই হাতখন সম্পূৰ্ণ মুঠিটো মজবুত কৰিব লাগে, তেনেহ'লে আমাৰ এই 5টা আঙুলি সমানেই গুৰুত্বপূৰ্ণ হ'বই লাগিব। যদি মোৰ বুঢ়া আঙুলিটো নাথাকে, যদি মোৰ এই আঙুলিটো নাথাকে, তেনেহ'লে মোৰ মুঠিটো কেতিয়াও মজবুত নহ'ব। ঠিক একেদৰে মই ভাবোঁ যদি আমাৰ এই হাতখন আমাৰ শিক্ষা ব্যৱস্থা, তেনেহ'লে ইয়াৰ প্ৰত্যেকটো আঙুলি সমানেই গুৰুত্বপূৰ্ণ। 1 ছাত্ৰ ছাত্ৰী, 2 শিক্ষক, 3 পাঠ্যক্ৰম যেটো আমাৰ পাঠ্যসূচী, 4 অভিভাৱক, 5 বিদ্যালয় আন্তঃগাঁথনি। শিক্ষককেইজন টিকৰ বহুত চোকা, ল'ৰা ছোৱালীকেইটা ভাল। যদি তেওঁলোকক উপযুক্ত পৰিৱেশত শিক্ষা দিবলৈ স্থানৰ অভাৱ, যদি বিদ্যালয় গৃহই নাই, তেতিয়াহ'লে কেনেকৈ তেওঁ ভাল শিক্ষা লাভ কৰিব? মই ভাবোঁ যে এই 5টা উপাদান আমাৰ শিক্ষা ব্যৱস্থাত অংগাংগী সম্পৰ্ক আছে, ইটোৰ লগত সিটোৰ। মজবুত কৰিব লাগিব এই গোটেইকেইটা উপাদান। সেইকাৰণে মই কওঁ যিধৰণে ছাত্ৰ ছাত্ৰীৰ এটা সুকীয়া গুৰুত্ব থাকিবই লাগিব, সম পৰিমাণে শিক্ষকসকলৰো গুৰুত্ব থাকিব লাগিব। তৃতীয়তে পাঠ্যক্ৰম যিটো পঢ়িছে তেওঁলোকে আৰু যিটো পঢ়াইছে, সেই পাঠ্যক্ৰম সঁচাকৈ সময় উপযোগী হয়নে নহয়, জীৱনৰ কাৰণে সেইখিনি গুৰুত্বপূৰ্ণ হয়নে নহয়, সেইখিনি পঢ়ি শেষ কৰাৰ পিছত সিহঁতি কিবা এটা কৰি খাব পাৰিবনে নোৱাৰে, নে শেষৰপৰা এনেই পঢ়িলে উৰেটো জীৱন, সেইটোও চাব লাগিব। 4 অভিভাৱক, আপোনালোকবিলাক এটা সুসম্পৰ্ক থাকিব লাগিব। শিক্ষক শিক্ষয়িত্ৰীৰ লগত অভিভাৱকৰ ছাত্ৰ ছাত্ৰীৰ এটা সমন্বয় থাকিব লাগিব। আৰু 5 আন্তঃগাঁথনি, বিদ্যালয় বা শিক্ষা প্ৰতিষ্ঠান। আজিকালি প্ৰতিযোগিতাৰ যুগ। আগৰ দিনত গছৰ তলত পঢ়ি মানুহ হৈছিল, এতিয়া আৰু কোনো গছৰ তলত পঢ়ি পেলাই মানুহ হ'বগৈ নোৱাৰে। বিদ্যালয়খন দেখিবলৈ ধুনীয়া হ'ব লাগিব, চাফ চিকুণ হ'ব লাগিব। গেলা গৰমত ছটফটাই সি পঢ়িব নোৱাৰে, তাত ফেন থাকিব লাগিব। এনেধৰণৰ যিবিলাক এখন সঁচা ভাল পৰিৱেশৰ দৰকাৰ বিদ্যালয়ত, সেই পৰিৱেশটো দিবই লাগিব। এই 5টা উপাদান অবিহনে কেতিয়াও আমাৰ ছাত্ৰ ছাত্ৰী বা এটা প্ৰকৃত শিক্ষা ব্যৱস্থা আমি প্ৰাথমিক পৰ্যায়ৰ পৰা বা মাধ্যমিক পৰ্যায়ৰ পৰা আমি আগবঢ়াই নিব নোৱাৰোঁ। এইখিনি হ'লেহে আমি আমাৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি পৰৱৰ্তী সময়ত পূৰ্ণাংগ মানুহ কৰিব পাৰিম। মই আকৌ আপোনালোকক কৈছোঁ, শিক্ষাৰ লক্ষ্য কেৱল এটা ডিগ্ৰী নহয়, শিক্ষাৰ লক্ষ্য কেৱল এখন মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট নহয়। শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে পূৰ্ণাংগ মানুহ কৰা। প্ৰকৃত মানুহ হ'বলৈ হ'লে কি গুণৰ প্ৰয়োজন? জ্ঞান লাগিব, জ্ঞান। সেই জ্ঞান অৰ্জনেই আপোনাৰ সন্তানৰ একমাত্ৰ লক্ষ্য হোৱা উচিত। আৰু সেই লক্ষ্যৰে এই বিদ্যালয়খনলৈ আপুনি যদি আপোনাৰ সন্তানক পঠিয়াইছে, সি চাব এদিন নহয় এদিন সি বা তাই ভাল মানুহ হৈছে। মই বিদ্যালয়ৰ সন্দৰ্ভত আৰু কথা নকওঁ, ইয়াতেই মই শেষ কৰিছোঁ। 2 নম্বৰ, যিহেতু ইয়াত শিল্পী দিৱস, আজি 17 জানুৱাৰী আপোনালোকে সকলোৱে জানে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণত আমি এই শিল্পী দিৱস উদযাপন কৰোঁ। এই শিল্পী দিৱস আমি কিয় পাতোঁ? কোনোবাই হয়তো ভাবিছে যে এইটো এটা প্ৰশ্ন হ'লনে, শিল্পী দিৱস আমি কিয় পাতোঁ? মই এই প্ৰশ্নটো কৰাৰ এটা অৰ্থ আছে। মোৰ নিজৰ ব্যক্তিগত অনুভৱটো এনেকুৱা, আমি অসমীয়া মানুহে আমাৰ ৰাজ্যখনত যিমানবিলাক উৎসৱ পাৰ্বণ আমি পাতোঁ, ইয়াত 2টা শ্ৰেণী আছে। এটা শ্ৰেণীয়ে কেৱল পাতিব লাগে কাৰণে পাতে, বেলেগ উদ্দেশ্য আৰু তেওঁলোকৰ একো নাই, লক্ষ্য উদ্দেশ্য একো নাই, পাতিব লাগে কাৰণেই পাতে। যিধৰণে বহাগ বিহু পাতে, যিধৰণে শংকৰ উৎসৱ পাতে, যিধৰণে গান্ধী জয়ন্তী পাতে, যিধৰণে বিষ্ণু ৰাভা দিৱস পাতে, ঠিক একেদৰে এই শিল্পী দিৱসো একাংশই পাতিব লাগে কাৰণে পাতে। মই সেই শ্ৰেণীটোৰ দুৰ্ঘুৰ বিৰোধী। কেৱল পাতিব লাগে কাৰণে আমি উৎসৱ পাৰ্বণ বা দিৱসবিলাক পাতিব নালাগে। অসমীয়া মানুহে, অসমৰ জনসাধাৰণে 3 ধৰণৰ দিৱস আমাৰ ৰাজ্যখনত উদযাপন কৰে। 1 আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপিত হোৱা দিৱস, গোটেই পৃথিৱী জুৰি উদযাপন হয় সেইবিলাক দিৱস। কিছুমান ৰাষ্ট্ৰীয় পৰ্যায়ত, পৃথিৱীৰ বিভিন্ন প্ৰান্তত নহয়, অকল ভাৰতবৰ্ষত হয়। যেনে
ধৰক বিশ্ব স্বাস্থ্য সংস্থা বা শ্ৰমিক দিৱস, ৰাষ্ট্ৰজুৰি হোৱা এটা দিৱস গান্ধী জয়ন্তী, মহাত্মা গান্ধীৰ সোঁৱৰণত বা জৱাহৰলাল নেহৰুৰ সোঁৱৰণত 14 নৱেম্বৰ আমি শিশু দিৱস গোটেই আমি ভাৰতবৰ্ষই পালন কৰোঁ ৰাষ্ট্ৰজুৰি। বিশ্ব পৰিৱেশ দিৱস গোটেই পৃথিৱীজুৰি উদযাপিত হয়, আমেৰিকাতো হয়, ইংলেণ্ডতো হয়, জাৰ্মানীতো হয়, আপোনালোকৰ ইয়াৰ মাৰ্ঘেৰিটাতো হয় বিশ্ব পৰিৱেশ দিৱস। কিন্তু গান্ধী জয়ন্তী গোটেই বিশ্বত নহ'বও পাৰে, গান্ধী জয়ন্তী আমাৰ ভাৰতবৰ্ষত হয়। ঠিক একেদৰে অসমত কিছুমান দিৱস হয়, ভাৰতবৰ্ষৰ ক'তো নহয় বা পৃথিৱীৰ ক'তো নহয়। তেনেকুৱা কিছু দিৱসৰ ভিতৰত যিবিলাক আমি স্থানীয়ভাৱে উদযাপন কৰোঁ, এই শিল্পী দিৱস, ৰাভা দিৱস, লাচিত দিৱস, এনেকুৱাবিলাক এইবিলাক উদযাপন কৰাৰ এটা লক্ষ্য আৰু উদ্দেশ্য আছিল, এনেই উদযাপন কৰিবলৈ বিচৰা নাছিল। কিন্তু এতিয়া আমাৰ ৰাজ্যখনত পৰিৱেশটো এনেকুৱা হৈছে, আমি এইবিলাক পাতিব লাগে কাৰণে পাতোঁ, উদযাপন কৰিব লাগে কাৰণে কৰোঁ, তাৰ বাহিৰে বেলেগ একো নাই। মই সেই চামটোৰ বিৰোধী, যিহেতু মই দ্বিতীয়টো চামক সদায় বিশ্বাস কৰোঁ। আৰু দ্বিতীয়টো চামে কি কাৰণে পাতে, উদ্দেশ্য লক্ষ্যবিহীনভাৱে পতা চামটোৰ সম্পূৰ্ণ বিপৰীত স্থিতিত তেওঁলোক থাকে। তেওঁলোকে এই কাৰণেই পাতে যে তেওঁলোকৰ লক্ষ্য সদায় সমাজ, তেওঁলোকৰ লক্ষ্য সদায় মানুহ, তেওঁলোকৰ লক্ষ্য সদায় সপোন। কোনবিলাক সপোন? নিশা টোপনিত দেখা সপোনটো নহয়। এই যে উঠি অহা প্ৰজন্ম, এই যে শিশু ল'ৰা ছোৱালী, এহেঁতি যে উঠি আহিছে, এওঁলোকৰ কাৰণে পাতে, এওঁলোকক শিকাব বিচাৰে, এওঁলোকক দিব বিচাৰে, আৰু তেওঁলোকৰ কাৰণেই সৰ্বস্ব উজাৰি কিবা এটা কৰিব বিচাৰে। মই সেই চামটোক ভাল পাওঁ আৰু স্বাগতম জনাওঁ। আমাক সেই চামটোৰহে দৰকাৰ, যি নিজৰ কথা নাভাবি কেৱল আনৰ কথা ভাবে। প্ৰথম চামটোৱে পাতিব লাগে কাৰণে পাতে, আৰু এই কাৰণেই পাতে অলপ তেনেকুৱা দিৱস পাতি বা উৎসৱ পাতি অলপ পইচা চইচা মাৰিব পাৰে, পইচা খাব পাৰে, তেনেকুৱা এটা ধান্দাত পাতে। সেই চাম মতলববাজি আৰু ধান্দাবাজি মানুহ। সেই চামে কেতিয়াও জাতিৰ উন্নতি কৰিব নোৱাৰে, মানুহৰ মংগল সাধন কৰিব নোৱাৰে, তেওঁলোকে নিজৰ মংগল সাধন কৰে। আৰু তাৰ ওলোটা স্থিতি লোৱাসকলে সদায় সমাজৰ উন্নতি বিচাৰে, জাতিটোৰ উন্নতি বিচাৰে, কৃষ্টি সংস্কৃতি সাহিত্যৰ উন্নতি বিচাৰে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, মই ভাবোঁ আমাৰ অসমত জন্মগ্ৰহণ কৰা এতিয়ালৈকে হাজাৰ হাজাৰ বছৰীয়া যিটো আমাৰ ঐতিহ্য আছে, 100 বছৰীয়া যিটো আমাৰ বুৰঞ্জী আৰু আমাৰ ইতিহাস আছে, সেই ইতিহাসৰ দিনৰ পৰা, ঢুকি পোৱাৰ ইতিহাসৰ দিনৰ পৰা যদি মই কওঁ, আমাৰ অসমত জন্মগ্ৰহণ কৰা এতিয়ালৈকে শ্ৰেষ্ঠ 10জন অসমীয়াৰ ভিতৰত অন্যতম হ'ব এই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বাদ দি আমি যদি যিসকলৰ নাম, ভাষা, সাহিত্য, সংস্কৃতি সকলোতে যাৰ অনবদ্য অৱদান আছে, সেইসকলৰ ভিতৰত এই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অন্যতম। চাওক, আমাক জ্যোতিপ্ৰসাদে কি দিয়া নাই? গীত দিছে, ভাষা দিছে, সংস্কৃতি দিছে, সকলো দিছে। আৰু আটাইতকৈ ডাঙৰ কথা, জ্যোতিপ্ৰসাদে অসমীয়া মানুহক আধুনিকতাৰ পৰশ শিকাইছিল। জ্যোতিপ্ৰসাদ সেইজনেই আছিল যিজনে সঁচা অৰ্থত অসমীয়া সংস্কৃতিৰ শংকৰদেৱে দি যোৱা, মই আকৌ আপোনালোকক কৈছোঁ, শংকৰদেৱে দি যোৱা বৰ ভেটিটো পৰৱৰ্তী সময়ত মজবুত কৰিছিল প্ৰথমজন ব্যক্তি জ্যোতিপ্ৰসাদ। অসমীয়া চিনেমাৰ আজি এই 80 বছৰ বা 86 বছৰীয়া যিটো যাত্ৰা, আজি আমি কাৰ কাৰণে পালোঁ? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ কাৰণে পালোঁ। আপোনালোকে এটা কথা ভাবক, চাবলৈ গ'লে জ্যোতিপ্ৰসাদে 35 চনত চিনেমা বনাইছিল, কিন্তু ইমান ডাঙৰ কথা এনেকে ক'ব পাৰি। কিন্তু এটা কথা মনত ৰাখিব, অসমৰ প্ৰথমখন চিনেমা যেনেকৈ জ্যোতিপ্ৰসাদে সৃষ্টি কৰিছিল সেই 1935 চনত, সেই সময়ত ভাৰতবৰ্ষত সেইখন আছিল 4ৰ্থখন চিনেমা গোটেই আমাৰ ভাৰতবৰ্ষৰ। আৰু সেই চিনেমাখন বনাবৰ কাৰণে জ্যোতিপ্ৰসাদে কি হাৱাত কাম কৰিছিল নেকি? ওপৰতে কাম কৰিছিল নেকি? নাই কৰা। 1930 চনত জন্মগ্ৰহণ কৰা এইজন জ্যোতিপ্ৰসাদ এইখন পৃথিৱীত জীয়াই আছিল মাত্ৰ 48 বছৰ, মাত্ৰ 48 বছৰ।
1951 চনত তেওঁ আমাৰ মাজৰ পৰা গুচি গৈছে। কিন্তু জ্যোতিপ্ৰসাদৰ গুৰুত্ব আৰু মহত্বটো আপুনি চাব, আজিও যে তেওঁক আমি সোঁৱৰণ কৰিবলগীয়া হৈছে। কিয়? এই কাৰণেই কেইজন গৈছে যদি, কিন্তু জ্যোতিপ্ৰসাদে আজিৰ পৰা সেই তেতিয়াই ধেমালি কথা 21 বছৰ বয়সত তেওঁ চিনেমা আৰু সংগীত শিকিবলৈ বাৰ্লিনলৈ গুচি গৈছে। আপুনি ভাবক। আৰু তাৰপিছত তেওঁ তাত চিনেমা আৰু সংগীত শিকি আহি আপুনি মই আজি শুনা অসমীয়া আধুনিক গীতৰ যিটো প্ৰথমটো অনবদ্য গীত, সেই গীতটো তেওঁ সৃষ্টি কৰিছিল। 1935 চনত যেতিয়া গুৱাহাটীত অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল, য'ত লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে বৰেণ্য ব্যক্তি সেই সময়ত সভাপতি হৈছিল, তাত সেই গীতটো যেতিয়া প্ৰথমবাৰৰ কাৰণে গাইছিল, সেইজন জ্যোতিপ্ৰসাদে কিন্তু দূৰলৈ গৈ চুচুক চামতকৈ লাজুকী মনেৰে চাইছিল যে মোৰ গীতটো মানুহে আদৰি ল'বনে, ভাল পাবনে, কেনেকৈ গ্ৰহণ কৰিব, ভয়ে ভয়ে দূৰৰ পৰা চাইছিল। আৰু তেতিয়া যেতিয়া প্ৰথমটো সেই গীত সেই গুৱাহাটীৰ সাহিত্য সভাৰ সেই অধিৱেশনত 1935 চনত যেতিয়া প্ৰথম গাইছিল, তাৰ আগলৈকে বঙালী ঠাচত গোৱা হৈছিল, বঙালী সাজত গোৱা হৈছিল। প্ৰথমবাৰৰ কাৰণে সেই গীতত অসমীয়াত্ব সুৰ সোমাইছিল, শব্দ সোমাইছিল, আৰু তেতিয়াই অসমীয়া মানুহক এটা নতুন মাত্ৰা দিছিল, যিটো গীত শুনি বহুত মানুহ তেতিয়া তাত বাকৰুদ্ধ হৈছিল। কোনোবা মানুহ মগজুৱে কাম নকৰা হৈ গৈছিল, স্তব্ধ হৈ গৈছিল। কোনটো গীত? গছে গছে, এই যে সুৰটো, এই সুৰটো জ্যোতিপ্ৰসাদে ক'ৰ পৰা পাইছিল? উপাধিটোহে আগৰৱালা। জ্যোতিপ্ৰসাদৰ গোটেই গোষ্ঠীটো যদি চাই, হৰিবিলাস আগৰৱালা, চন্দ্ৰকুমাৰ আগৰৱালা, আনন্দ চন্দ্ৰ আগৰৱালা, এই যে গোটেইবিলাকক চাই, তেনেহ'লে দেখিব যে জ্যোতিপ্ৰসাদৰ পূৰ্বসূৰীয়েও আমাৰ সংস্কৃতিক চহকী কৰিছিল। কাৰণ হৰিবিলাস আগৰৱালাই প্ৰথম ব্যক্তি যিয়ে নেকি কীৰ্তন পুথি ছপা কৰি উলিয়াইছিল। তাৰ আগলৈকে কোনো কীৰ্তন পুথি ছপা কৰি উলিওৱা নাছিল। অৰ্থাৎ জ্যোতিপ্ৰসাদৰ ঘৰখনৰ অসমীয়া সংস্কৃতি, অসমীয়া সাহিত্যৰ প্ৰতি কেতিয়াবাই অনবদ্য অৱদান আছে। সেই জ্যোতিপ্ৰসাদেই আপোনাক মোক সেই সোণসুৰীয়া ভাষা দিছিল, কৃষ্টি দিছিল, সংস্কৃতি দিছিল, সকলো দিছিল। আৰু সেইকাৰণে আজি আপুনি মই এই ৰূপ কোঁৱৰক সোঁৱৰণ কৰোঁ আজিৰ দিনটো। মোৰ কথা হ'ল, ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা এজন সংগ্ৰামী, এজন বিপ্লৱী, এজন নাট্যকাৰ, এজন গল্পকাৰ, এজন কবি, এজন গীতিকাৰ, এজন সুৰকাৰ, সকলো গুণৰ অধিকাৰী আছিল। জ্যোতিপ্ৰসাদ চাহ বাগানৰ মালিকৰ ঘৰৰ সন্তান আছিল চাবলৈ গ'লে, কিন্তু তেওঁ সদায় তাৰ কাৰণে কাম কৰিছিল। শোষিত নিষ্পেষিত শ্ৰমিক, সজোৱা, হালোৱা সকলো শ্ৰেণীৰ মানুহৰ লগত তেওঁ বিলীন হ'ব বিচাৰিছিল। আৰু সেই জ্যোতিপ্ৰসাদক সোঁৱৰণ কৰি আজি আমি শিল্পী দিৱস পাতোঁ এই 17 জানুৱাৰীৰ দিনটো। আপোনালোকে ইয়াত এই বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শিল্পী দিৱস উদযাপন কৰিছে। হয়তো ইয়াত জ্যোতিপ্ৰসাদৰ গীত, মাত, কবিতা, নাটক এইবিলাকৰ ইয়াত প্ৰতিযোগিতা হৈছে। নতুন প্ৰজন্মক শিকাইছে, আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকক প্ৰেৰণা দিছে। মই আপোনালোকক এইটোৱেই অনুৰোধ কৰিম, জ্যোতিপ্ৰসাদৰ যিখিনি চিন্তা, জ্যোতিপ্ৰসাদৰ যিখিনি দৰ্শন আমি হৃদয়ংগম কৰিব পাৰিব লাগিব। যিখন অসম বিচাৰিছিল জ্যোতিপ্ৰসাদে, মানুহৰ যিখিনি কল্যাণ বিচাৰিছিল জ্যোতিপ্ৰসাদে, সেইখিনি আমি বুজি পাব লাগিব। সেইখিনি বুজি নোপোৱাকৈ, সেইখিনি হৃদয়ংগম নকৰাকৈ যদি আমি শিল্পী দিৱস উদযাপন কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি কিন্তু নিজকে ফাঁকি দিয়া হ'ব। মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ সেইটোৱেই যে আমি যিজন জ্যোতিপ্ৰসাদে অসমীয়া সমাজ আৰু সংস্কৃতিৰ বৰ ভেটিটো নিৰ্মাণ কৰিছিল, সেইজন জ্যোতিপ্ৰসাদক আমি উঠি অহা প্ৰজন্মক শিকাব পাৰিব লাগিব। আমি উঠি অহা প্ৰজন্মক বুজাব পাৰিব লাগিব যে জ্যোতিপ্ৰসাদে কি বিচাৰিছিল, জ্যোতিপ্ৰসাদে কি কৰিব বিচাৰিছিল, সমাজ সংস্কৃতি কেনেকৈ তেওঁ নিৰ্মাণ কৰিব বিচাৰিছিল। আমি উঠি অহা প্ৰজন্মটোক সেইখিনি যদি শিকাব নোৱাৰোঁ, তেতিয়াহ'লে শিল্পী দিৱস পতাৰ আমাৰ নৈতিক অধিকাৰ নাথাকিব। মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ সেইটোৱেই যে তেওঁ যেনেকৈ সুন্দৰৰ পূজাৰী আছিল, তেওঁ যেনেকৈ এজন প্ৰেমিক মানুহ আছিল, সেই মানুহজনৰ সন্দৰ্ভত উঠি অহা প্ৰজন্মক যিমান পাৰে সিমান
জানিবলৈ দিয়ক, বুজিবলৈ দিয়ক। মোৰ নিজৰ এটা সৌভাগ্য হৈছিল, মই জ্যোতিপ্ৰসাদক নেদেখিলোঁ, মই লগ পোৱা নাই, কিন্তু মই জ্যোতিপ্ৰসাদৰ 5 গৰাকী জীয়ৰীক মই লগ পাইছোঁ। আৰু আমাৰ অসমৰ বহুত মানুহে নাজানে যে জ্যোতিপ্ৰসাদৰ জীয়ৰী কেইগৰাকী এতিয়াও জীয়াই আছে। মই আমাৰ প্ৰতিদিন টাইমত যেতিয়া প্ৰথমবাৰৰ কাৰণে জ্যোতিপ্ৰসাদৰ জীয়ৰীক লৈ অনুষ্ঠান কৰিছিলোঁ, মোক বহুত মানুহে সেইদিনাখন ফোন কৰি সুধিছিল, জ্যোতিপ্ৰসাদৰ জীয়ৰী মানে কেনেকুৱা জীয়ৰী? বহুত ডাঙৰ ডাঙৰ মানুহে সুধিছিল মোক। মই বোলো কেনেকুৱা জীয়ৰী মানে? জীয়ৰী মানে জীয়ৰীয়ে। কৈছে জ্যোতিপ্ৰসাদৰ জীয়েক জীয়াই আছে নেকি? মই কৈছোঁ জীয়াই আছে। আশ্চৰ্যজনকভাৱে বহুত ডাঙৰ মানুহে মোক প্ৰশ্ন কৰিছিল, জ্যোতিপ্ৰসাদৰ নিজৰ জীয়েক? মই কৈছোঁ জীয়েক কিবা লোকৰ জীয়েক থাকে নেকি? জীয়েক মানে জীয়েক, নিজৰে জীয়েক। এনেকৈ মোক ক'ব লগা হৈছিল। তাৰমানে আমাৰ বহুত মানুহে নাজানে যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ আগৰৱালাৰ জীয়ৰী কেইগৰাকী জীয়াই আছে, নাজানে, কিন্তু এতিয়াও জীয়াই আছে। 5 গৰাকী জ্যোতিপ্ৰসাদৰ জীয়ৰী মই নিজে কথা পাতিছোঁ, মই টেলিভিশ্যনত বহুৱাই অনুষ্ঠান কৰিছোঁ। আৰু মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো ছাত্ৰবাসত আছিলোঁ, সেই ছাত্ৰবাসটোৰ নাম আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ছাত্ৰবাস। আৰু আমাৰ যেতিয়া সেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ছাত্ৰবাসৰ সোণালী জয়ন্তী হৈছিল, মই নিজে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 3 গৰাকী জীয়ৰীক মই তালৈ অতিথি কৰি লৈ গৈছিলোঁ। আৰু তেওঁলোকৰ লগতো মই গোটেই সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক চিনাকি কৰাই দিছিলোঁ আৰু বহুত কথা পতাই দিছিলোঁ। এগৰাকী শিৱসাগৰত থাকে, বাকী কেইগৰাকী গুৱাহাটীত থাকে। অৰ্থাৎ মই আপোনালোকক এইটোহে কৈছোঁ যে জ্যোতিপ্ৰসাদে যিখিনি আমাক দি থৈ গ'ল, আমাৰ উঠি অহা প্ৰজন্মৰ কেতিয়াবা যদি গৱেষণা কৰিব বিচাৰে, কেতিয়াবা যদি নতুনকৈ সেইখিনি অধ্যয়ন কৰি কিবা শিকিব বিচাৰে, এতিয়াও কিন্তু তেওঁলোকৰ জীয়েকহঁতক লগ ধৰিব পাৰে। জীয়েক কেইগৰাকী জীয়াই আছে। মই আৰু কথা নকওঁ, 1 ঘণ্টা সময় কথা ক'লোঁ। 5 বজাত আৰম্ভ কৰিছিলোঁ, এতিয়া 6 বাজিছে। ইয়াত আৰু কেইবাগৰাকীও বক্তা যিহেতু কথা ক'বলৈ আছে, তেখেতসকলে ক'ব। মই শেষ কৰিব বিচাৰিছোঁ, জ্যোতিপ্ৰসাদৰ কবিতা মনোৰঞ্জন দাই ইয়াত আপোনালোকৰ আগত আবৃত্তি কৰি শুনাইছে। মই আবৃত্তি নকৰোঁ, কিন্তু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ যিহেতু মই এগৰাকী খুব গুণমুগ্ধ আৰু মোৰ ভাল লাগে, মই 2টামান কবিতা এনে আপোনালোকৰ আগত মই গুণগুণাই দিছোঁ। মোৰ এটা ভাল লগা কবিতা কাঞ্চনজংঘাৰ বুৰঞ্জী, বিশ্বশিল্পী, এনেকৈ 3টামান কবিতা মই টুকুৰা টুকুৰাকৈ আপোনালোকৰ আগত মই এনেই গাই দিছোঁ। কাঞ্চনজংঘাৰ বুৰঞ্জী। মই কাঞ্চনজংঘা, তুষাৰ শুভ্ৰশীৰ, মই এই অভ্ৰবেদীবীৰ, শিল্পী মই তেনেও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ, আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ৰূপান্তৰেদি মই ৰূপ সলাই পাহৰিছোঁ। উষাৰ কোলাতকৈ উচুপি পিনাই জানো জানো। এনেকৈ এনেই মই 2টামান পংক্তি আপোনালোকৰ আগত আওৰাই ৰূপকোঁৱৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি এই অঞ্চলটোলৈ মোক মাতি অনাৰ কাৰণে তালপথাৰ জাতীয় বিদ্যালয়ৰ শিক্ষক সমাজ, অভিভাৱক আৰু স্থানীয় ৰাইজ আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম। যিধৰণে আপোনালোকে মোক মৰম আৰু ভালপোৱা যাচিছে, যেনেকৈ আপোনালোকে মোক তাৰ পৰা মৰম যাচি আদৰি আনিছে, মই সেই ধৰণৰ ব্যক্তি মুঠেও নহয়। মই অন্তৰৰ পৰা কৈছোঁ, মই মুঠেও তেনেকুৱা ব্যক্তি নহয়। কিন্তু আপোনালোকৰ সেই মৰম আৰু ভালপোৱা যেতিয়া মই দেখোঁ, মোক কিছুমান কথা ভবাই তোলে, শিকাই তোলে। এটাই মই আপোনালোকক ক'ম যে এই অঞ্চলটোৰ ৰাইজৰ দুখ দুৰ্দশাৰ কাৰণে মোৰ নিচিনা সাধাৰণ মানুহৰ যদি ক'ৰবাত কেতিয়াবা আপোনালোকে প্ৰয়োজন বোধ কৰে, মই আপোনালোকৰ লগত সদায় থিয় হ'ম। মই আপোনালোকক কথা দিছোঁ, আপোনালোকে যিখিনি মোক মৰম দিলে, যিখিনি মোক ভাল পোৱাৰে উপচাই দিছে, যোগ্য নোহোৱাৰ পিছতো সেইখিনি যে আপোনালোকে মোৰ ওচৰত প্ৰদৰ্শন কৰিছে, মই উৰেটো জীৱন আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। নমৰালৈকে আপোনালোকৰ মৰম আৰু ভাল পোৱাৰ মই
মৰ্যাদা দিবলৈ চেষ্টা কৰিম মই আপোনালোকক কথা দিছোঁ শেষত এই অঞ্চলটোৰ সকলো ৰাইজৰ উন্নতি কামনা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তালপথাৰ জাতীয় বিদ্যালয়ৰ আজি ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আহিছোঁ মই আশা কৰিম এই বিদ্যালয়খনে যিদিনাখন গৌৰৱ উজ্জ্বলভাৱে ২৫ বছৰীয়া ৰূপালী জয়ন্তী পাতিব যদি মই মৰি ভূত হৈ নাযাওঁ কোনে জানে সেই ৰূপালী জয়ন্তীটো চাগে ময়ে মুখ্য অতিথি হৈ আহি আকৌ সগৌৰৱে কিছু কথা ক'ব লগা হ'ব পাৰে মই আশা কৰিম সেই দিনটো আহিব আৰু মই ৰূপালী জয়ন্তীত এনেকৈ হয়তো মাইক্ৰফোনৰ সন্মুখত আহি আকৌ আপোনালোকৰ আগত দুআষাৰ কথা কোৱাৰ সুযোগ আৰু সুবিধা লাভ কৰিম পুনৰবাৰ তালপথাৰ জাতীয় বিদ্যালয়ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আপোনালোকৰ সকলোকে প্ৰণিপাত আৰু সেৱা জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ নমস্কাৰ